ৰমেন বৰাই আৰু অতিষ্ঠ হৈ এই কাণ্ড কৰিলে। ইয়া বৰ্তমান আত্মীয় স্বজনে আচলতে আপুনি কিয় কৰিলে ঘটনাটো? মোৰ সহ্য হ'ল কি কাৰণে ঘটনাটো? বহুত খাই পিনি হয় হুলস্থুল কৰে। হয় হুলস্থুল কৰাৰ লগে লগে হয় আমাক থাকিবলৈ নিদিয়ে। হয় আপোনাৰ ল'ৰাটোৰ বয়স কিমান হৈছিলে? সি কিবা বিয়া পতা নেকি? সি কি কৰে এনে? মহ কেইটামান আছে। মহ কেইটামান আছে। আপোনাৰ নামটো? ৰমেন বৰুৱা। ৰমেন বৰুৱা। তাৰ নাম কি? দীপু বৰুৱা। এই সৰু কথাতে খঙত কৰিলে ন ঘটনাটো? শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত পিতৃৰ হাতত প্ৰাণ গ'ল এগৰাকী পুত্ৰৰ। পিতৃয়ে প্ৰাণ ল'লে, পুত্ৰৰ এখন দাৰে ঘপিয়াই প্ৰাণ লৈছে। আৰু মই বৰ্তমান সেই ঘৰখনত আছোঁ। ইয়াতে ৰমেন বৰুৱা নামৰ 60 ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে তেখেতৰ পুত্ৰ দীপু বৰুৱাৰ প্ৰাণ লৈছে। আৰু এখন চোকা খুকুৰীয়ে ঘপিয়াই আচলতে হুৰাপাতিতে দীপু বৰুৱাক নৃশংসভাৱে তেখেতৰ পিতৃ ৰমেন বৰুৱাই আচলতে প্ৰাণ নাশ কৰিছে। আৰু ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘৰখনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰু যিখন চোকা অস্ত্ৰ যি ব্যৱহাৰ কৰিছিলে সেই খুকুৰীখনো আৰক্ষী ইতিমধ্যেই জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী শিৱসাগৰ তদন্তকাৰী আৰক্ষী বিষয়া আছে, মই দেখুৱাইছোঁ, তেওঁলোকৰ পৰা মই ভাষ্য ল'ম। দাদা, কি হ'ল, কিয় ঘটনাটো? এনেকুৱা ডেড বডি এটা পাইছোঁ খোৱা পাতিতে। মানে কোনে হত্যা কৰিলে স্বীকাৰ কৰিছে ইতিমধ্যে? বাপেকে বুলি সন্দেহ কৰা আছে। বাপেকে কৰিছে, স্বীকাৰ কৰিছে। কিহেৰে হত্যা কৰিছে? খুকুৰী এখনে ঘাপ মাৰিছে। খুকুৰী এখনে ঘাপ মাৰিছে। আৰক্ষী ইতিমধ্যে সেই খুকুৰীখন উদ্ধাৰ কৰিছে, যিখনে আচলতে ৰমেন বৰুৱাই তেখেতৰ পুত্ৰক যিখনে আচলতে ঘপিয়াইছিলে। মই দেখুৱাইছোঁ শিৱসাগৰৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত এই ঘটনা সংঘটিত হৈছে। ইয়াত গাঁও প্ৰধান আছে, মই ভাষ্য ল'ম। তেখেতৰ দেউতাকৰ ভাষ্যমতে আমাক যিটো কৈছে, তেখেতে কৈছে যে আমি তেখেতৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে, তেওঁ অকণমান পানীনি খাই অত্যাচাৰ কৰে, গতিকে তেওঁ আইন হাতত তুলি ল'লো বুলি আমাক কৈছে। দীপু বৰুৱা কেতিয়া মানে প্ৰাণ ল'লে? হয় হয়, দেউতাক দীপু বৰুৱাৰ বয়স 32 বছৰ। হয়, বিয়া নাই কৰা। ঘৰখনত মাক, দেউতাক, ককায়েক, বৌয়েক আৰু অকণমানি কেঁচুৱাটো। এতিয়া বৰ্তমান বৌয়েকহঁত ঘৰত নাই, মাকৰ ঘৰত আছে। হয়, মই দেখুৱাইছোঁ। আমি সেই বৰ্তমানেও মৃতদেহ ইয়াৰ পৰা কোঠাৰ পৰা নিয়া হোৱা নাই। যিটো কোঠাত সংঘটিত হৈছিলে এই ঘটনা আমি দেখুৱাইছোঁ। এইটো কোঠা আছে, এই কোঠাটোৰ ভিতৰতে আছে, দৰজাখন বৰ্তমান মাৰি থোৱা আছে, ইয়াৰ পৰা নিয়া হোৱা নাই। মই আচলতে এক জঘন্য ঘটনা সংঘটিত হৈছে। পিতৃয়ে অতিষ্ঠ হৈ গৈছিলে বুলি সদৰি গৈছে ৰমেন বৰাই, আৰু অতিষ্ঠ হৈ এই কাণ্ড কৰিলে। ইয়া বৰ্তমান আত্মীয় স্বজনে আচলতে যিয়ে নহওক, তেখেতৰ যিহেতু সন্তান হয়, গতিকে ভাগি পৰিছে মাতৃ। আমি ইতিমধ্যেই সদৰি কৰিছোঁ যে শিৱসাগৰৰ কোঁৱৰপুৰ এই কাৰিগাঁৱত ৰমেন বৰুৱা নামৰ 60 ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে তেখেতৰ পুত্ৰ দীপু বৰুৱাৰ প্ৰাণ লৈছে এখন খুকুৰীয়ে। আৰু ইতিমধ্যেই ৰমেন বৰুৱাই স্বীকাৰ কৰিছে এই কথা যে তেওঁ কিয় তেখেতৰ পুত্ৰৰ প্ৰাণ ল'লে। পিতৃয়ে সদৰি কৰা অনুসৰি যে সুৰা পান কৰি নিতৌ ঘৰখনত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছিলে, আৰু সেয়ে তেখেতৰ প্ৰাণ ল'লে বুলি সদৰি কৰিছে।